হাই গাইজ, আজি আমি আহিছোঁ দীপৰ বিল চাবলৈ। ৰাণী দীপৰ বিল চাবলৈ আহিছোঁ আৰু দীপৰ বিল মই দেখাই আছোঁ, আপোনালোকে চাব দেই। দীপৰ বিল চাই কেনেকুৱা লাগে আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকো আহিব দীপৰ বিল চাব আৰু ইয়ালৈ আহি খুব ভাল লাগে। আহিব দেই, আপোনালোকক ফুৰিব চাওকচোন দীপৰ বিলখন কেনেকুৱা হয়। ইমান মনোৰম দৃশ্য যে দেখিলে আপোনালোকে ক'ব, বাপৰে আমি কি ঠাইলৈ আহিলোঁ, ইমান মৰম লাগিছে ঠাইখন চাই। আৰু ইয়ালৈ জানুৱাৰী মাহত আহিব লাগে আৰু জানুৱাৰী মাহত ইয়ালৈ মানে বহিৰাজ্যৰ পৰা বহুত চৰাই আহে। চৰাই মানে ভিন্ন ভিন্ন প্ৰকাৰৰ চৰাই আহে ইয়ালৈ আৰু ইয়াতে মানে চৰাই চিৰিকটি এইবিলাক চাই আৰু ধুনীয়া দৃশ্যখিনি চাই ভাল লাগি যায়। আৰু সৌফালে যে ৰাস্তাটো গৈ আছে, সেই ৰাস্তাটো হৈছে পামহি হয়, বেলতলা ওলাব পাৰি। আৰু আমি যোনফালেৰে আহিছোঁ সেইটো হয় এয়াৰপৰ্টৰ ওচৰৰ সেইটো ৰাস্তাৰে আহিছোঁ। এয়াৰপৰ্টৰ পৰা ইয়ালৈ 15 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব। জানুৱাৰী মাহতে বহুতো পৰ্যটক আহে ইয়ালৈ, বহুতো দূৰ দূৰণিৰ পৰা আহে আৰু ইয়াতে পিকনিক খায়, কাৰণ এইখন পিকনিক প্লেচো হয়। আৰু ওচৰে পাজৰে বহু ঠাইতে ইয়াতে দীপৰ বিলৰ ওচৰে চাৰিওফালে বহি সকলোৱে মিলি জুলি পিকনিক খায় জানুৱাৰী মাহত। আপোনালোকেও কেতিয়াবা পিকনিক খাবলৈ আহিবচোন ইয়ালৈ। আৰু এই দীপৰ বিলখনৰ ওচৰতে এটা ৰেল লাইন আছে আৰু আমি আহোঁতে ৰেল লাইনেৰে বহুতো ৰেল অহা যোৱা কৰা দেখিবলৈ পালোঁ। আৰু হয়তো বাহিৰলৈ ওলাই গ'লে নিশ্চয় আমি ৰেল দেখিবলৈ পাম, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক ৰেল লাইন আৰু ৰেল অহা যোৱা কৰা দেখুৱাম দেই। তেতিয়াহ'লে আপোনালোকে এতিয়া দীপৰ বিলখন উপভোগ কৰকচোন। আৰু দীপৰ বিলখন উপভোগ কৰি যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকে চাই ভাল পালে নে নাই। ঠিক আছে, এতিয়া তেতিয়াহ'লে আপোনালোকে এই দীপৰ বিলখন উপভোগ কৰক। Beautiful. Good. এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু সেয়া আপোনালোকে চাব দেই, এইটো ৰাস্তা আৰু ৰাস্তাৰ ওচৰতে ৰেল লাইনটো। আমি গৈ আছোঁ ৰেল লাইনৰ ফালে আৰু ৰেল আহিলে আপোনালোকক দেখাই আছোঁ।
পিছফালে সেইখিনি লগা Abi, apa boleh? Apa bikin? Gari kan toko tega kan নাই ডিপুৰ লগত নাৱে খেলিব সেইটো 5 টকা উঠাবি ইমানে দিছে আর গাড়ি পানি বলে থাকলে দুদিন আগতে দেখলাম গাড়ি রাস্তাটা